নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ৯ आश्चर्यावत् पश्यति कश्चिदेनम् आश्चर्यावद् वदति तथैव सैन्यः आश्चर्यावसैन्यमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्। শব্দাৰ্থ আশ্চৰ্যৱৎ আচৰিত বস্তু বুলি, পশ্যতি দেখে, কচিত কোনোবাজনে, এনম ইয়াক, বদতি কয়, তথৈব তথা, এৱ সেইদৰেই, সৈন্য চ অন্য আৰু আনজনে, আশ্চৰ্যৱসৈন্যমন্য আশ্চৰ্যৱৎ চ এনম অন্য, শৃণোতি শুনে, শ্ৰুত্বাপ্যেনম শ্ৰুতা অপি এনম শ্ৰুত্বা অপি শুনিও, বেদ জানে, চৈৱ চ এৱ চ আৰু। সৰলাৰ্থ এই আত্মাক কোনোৱে আচৰিত বস্তু যেন দেখে, আন কোনোৱে আচৰিত বস্তু বুলি কয়, অন্য কোনোবাই ইয়াৰ কথা আচৰিত বস্তু বুলি কোৱা শুনে, কিন্তু শুনিও কোনেও ইয়াৰ বিষয়ে সম্যকভাৱে জানিব নোৱাৰে। সৰল পদ্য ভাঙনি। আশ্চৰ্য প্ৰকাৰে কিছু লোকে আত্মাক দেখয় সবাহাতে, আশ্চৰ্য বুলিয়া ইহাংক কিছু কয়, আৰু আত্মাক কিছু লোকে আশ্চৰ্য বুলিয়া কৰ্ণে শুনে, তথাপি আত্মাৰ কিছু অৰ্থ নাজানয়। শ্লোক ভাগৰ সৰল ব্যাখ্যা। ভগৱানে গীতাৰ এই অধ্যায়ৰ ১৩ নং শ্লোকত আৰম্ভ কৰা আত্মা সম্পৰ্কীয় জ্ঞানৰ এই শ্লোকভাগ প্ৰায় অন্তিম ভাগ শ্লোক। আত্মাক অচিন্ত বুলিও ইতিপূৰ্বে কৈ অহা হৈছে। আত্মা আৰু পৰমাত্মাৰ বিশেষ পাৰ্থক্যও নাই। পাৰ্থক্য এটাই, পৰমাত্মা মায়াৰ প্ৰভাৱত নপৰে। যিহেতু মায়াও ভগৱানৰে পৰমাত্মাৰ সৃষ্টি, আনহাতে আত্মা মায়াৰ দ্বাৰা আবদ্ধ হৈ পৰে। আবদ্ধ হৈ থাকে যেতিয়ালৈকে নিজৰ স্বৰূপ বুজি নুঠে। যেতিয়ালৈকে ই বুজি নুঠে যে ই পৰমাত্মাৰ পৰা, ভগৱানৰ পৰা বেলেগ নহয়। এই কাৰণতে ভগৱানৰ যিসমূহ আশ্চৰ্যজনক গুণ আছে সেইখিনি আত্মাৰো আছে। এই আত্মা ক্ষুদ্ৰতমো বৃহত্তমো, অকল্পনীয়ভাৱে গতিশীল হৈও স্থিৰ। সকলোৰে ভিতৰতো আছে, বাহিৰতো আছে। ই একে সময়তে বৃত্তৰ কেন্দ্ৰও পৰিধিও। ই হ'ল বৃহত্তম বৃত্ত, যাৰ পৰিধি এডাল সৰলৰেখা। অৱশ্যে আধুনিক বিজ্ঞানীসকলো
গণিত শাস্ত্ৰত থকা পদাৰ্থ বিজ্ঞানৰ আদি কিছুমান ৰহস্যময় সাঁথৰৰ হাতত পৰি নিৰ্বাক হ'ব লগাত পৰিছে। পৰিদৃশ্যমান আমাৰ এই জগতখনৰ বহুতো বিষয় এতিয়াও মানুহৰ অবৈধ সাঁথৰ হৈয়ে আছে। উদাহৰণস্বৰূপে মহানাদৰ পূৰ্বৰ যি অসীম ভৰৰ পৰিমাণ কল্পনা কৰা হয় তাক আয়তনহীন বুলি ধৰা হয়। আয়তনহীন অৱস্থাত অসীম ভৰ কেনেকৈ কল্পনা কৰিব পাৰি? মানুহৰ অবৈধ এই তত্ত্ববোৰৰ ভিতৰত আত্মাকো এটা বুলি ধৰা হয়। বহুতো বিজ্ঞানীয়ে আত্মাৰ অস্তিত্ব স্বীকাৰ নকৰে, কিন্তু আত্মাক গণিত শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান, মহাকাশ বিজ্ঞান, জীৱবিজ্ঞান আদিত থকা ৰহস্যবোৰৰ মাজত ধৰি ল'বলৈ টান পায়। কিন্তু দৰ্শন শাস্ত্ৰ, ধৰ্মশাস্ত্ৰ আদিয়ে আত্মাক আশ্চৰ্য অৰ্থাৎ ৰহস্যময় বুলি মানি আহিছে। আমিও গীতাৰ এই শ্লোকভাগৰ লগত একমত। শ্লোকভাগৰ সাৰ্বজনীনতা। ওপৰৰ সৰল ব্যাখ্যাভাগো সাৰ্বজনীনতাৰ কথাই। যিহেতু ইয়াত গীতাৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাসংগিকতাৰ কথা নাই, আছে আত্মা সম্পৰ্কীয় ৰহস্যময় তত্ত্বৰ কথাহে। এই ৰহস্য আমি বুজি উঠাৰ পাছত আমি এই জ্ঞান সাৰ্বজনীনভাৱে কি কামত খটুৱাব পাৰোঁ সেই সম্পৰ্কে কিছু আলচ ইয়াত দাঙি ধৰিব খোজা হৈছে। এই আশ্চৰ্যময় আত্মাৰ সম্যক জ্ঞান লাভ কৰিব পাৰিলে আমি দেহধাৰী জীৱই সেই আশ্চৰ্যময় আত্মাৰ শক্তিক আমাৰ বাস্তৱিক জগতখনৰ সমস্যা সমাধানৰ কামতো খটুৱাব পাৰোঁ। অতীতৰ পৌৰাণিক আখ্যানৰ যুগৰ ঋষি মুনিৰ অলৌকিক ক্ষমতাৰ কথাবোৰ অতিৰঞ্জিত বা অসত্য বুলি ধৰি বাদ দিলেও আমি মধ্যযুগৰ পৰা আৰম্ভ কৰিলেও কিছুমান তেনে অলৌকিক শক্তিধাৰী মানুহৰ নাম উল্লেখ কৰিব পাৰোঁ। যেনে লিওনাৰ্ডো দা ভিঞ্চি, শ্ৰীমন্ত শংকৰদেৱ, মীৰাবাই, কবিৰ দাস, এলবাৰ্ট আইনষ্টাইন, ষ্টিফেন হকিং, ঋষি অৰবিন্দ, স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আদি। আমাৰ ধাৰণা মতে গভীৰ অন্তৰ্দৃষ্টি সম্পন্ন হৈ বাহ্যিক জগতখনৰ প্ৰতি অনাসক্ত হৈ আন লোকক হিংসা, নিন্দা, সমালোচনা, শত্ৰুতা কৰিবলৈ এৰি দি যদি আমি আত্মসমালোচনাৰ পথ লৈ আমাৰ নিজৰ ভিতৰলৈ যাত্ৰা আৰম্ভ কৰোঁ, নিজৰ মই আৰু মোৰ ধাৰণা বাদ দি, নিজৰ পৰিচয়ো বাদ দি যদি আমি আত্মাৰ লগত একীভূত হৈ পৰিব পাৰোঁ, তেনেহ'লে এই যাত্ৰাই আমাক এসময়ত গান্ধীজী, শংকৰদেৱৰ দৰে অলৌকিক সক্ষমতাৰ অধিকাৰী কৰি তুলিব পাৰে। এই যাত্ৰাৰ বাবে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে আমাক অতি সহজ আৰু সুলভ ৰাস্তাও দেখুৱাইছে। আমি মাত্ৰ মনহে কৰা নাই। সকলো শাস্ত্ৰ নপঢ়ি যদি কেৱল নামঘোষা আৰু কীৰ্তনহে পঢ়ে, তাতেই সকলো ৰহস্যময় শক্তিৰ সন্ধান পাব পাৰি। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।